নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেললৈ আৰু মোৰ এই ভিডিঅ'লৈ আপোনালোক সকলোকে মোষ্ট ওয়েলকাম। আজি এই ভিডিঅ'ত মই 2025 বৰ্ষৰ শেষৰ ছমাহ অৰ্থাৎ জুলাই মাহৰ পৰা ডিসেম্বৰ মাহলৈকে কুম্ভ ৰাশিৰ জাতক জাতিকাৰ কেনেদৰে পাৰ হ'ব সেয়া আলোচনা কৰিবলৈ ওলাইছো। 2025 বৰ্ষৰ আৰম্ভণিতে বহুতো ধীৰে ধীৰে গতি কৰা গ্ৰহই নিজৰ স্থান পৰিৱৰ্তন কৰিছিল, নিজৰ ৰাশি পৰিৱৰ্তন কৰিছিল। সেই সময়ত হয়তো বহুতো কুম্ভ ৰাশিৰ জাতক জাতিকাই নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত, নিজৰ প্ৰফেশনৰ ক্ষেত্ৰত বিশেষ উন্নতি হ'ব বুলি আশা কৰিছিল। হয়তো এইখিনি সময়ত বহুতো কুম্ভ ৰাশিৰ জাতক জাতিকাই নতুন প্ৰপাৰ্টি কিনাৰ কথা, নতুন সম্পত্তি কিনাৰ কথা চিন্তা কৰিছিল বা কেৰিয়াৰতো বিশেষ উন্নতি কৰাৰ কথা চিন্তা কৰিছিল। কিন্তু খুব সম্ভৱ বহুতৰে সেই আশা বৰ্তমানলৈকে মানে মই জুন মাহলৈকে কৈছো আপোনালোকৰ পূৰণ হোৱা নাই। এতিয়া কথা হ'ল জুলাই মাহৰ পৰা ডিসেম্বৰ মাহলৈকে এই সময়খিনিত আপোনালোকৰ আশা আকাংক্ষাসমূহ পূৰণ হ'বনে সেই বিষয়ে মই এই ভিডিঅ'টোত আলোচনা কৰিবলৈ ওলাইছো। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ কথা ক'বলৈ গ'লে প্ৰথমতে শনি গ্ৰহকে ধৰিব লাগিব। যিহেতু শনি গ্ৰহ হৈছে আপোনাৰ লগ্নৰ অধিপতি স্বামী, আপোনাৰ ৰাশিৰ অধিপতি গ্ৰহ, লগতে আপোনাৰ কেন্দ্ৰস্থানতো আছে। আৰু শনি গ্ৰহই 13 জুলাইৰ পৰা 28 নৱেম্বৰলৈকে বক্ৰী অৱস্থাত থাকিব। শাস্ত্ৰ অনুসৰি শনিৰ দৰে ক্ৰূৰ অৰ্থাৎ অশুভ গ্ৰহ এটাই যেতিয়া বক্ৰী অৱস্থাত থাকে তেতিয়া তাৰ পৰা শুভ ফলাফল আশা কৰিব নোৱাৰি। লগতে শনিদেৱ আপোনাৰ কুষ্ঠিৰ দ্বিতীয় ভাৱত বক্ৰী হ'ব। শাস্ত্ৰ অনুসৰি এই দ্বিতীয় ভাৱক অৰ্থাৎ কুষ্ঠিৰ দ্বিতীয় ভাৱক মাৰক ভাৱ বুলিও কোৱা হয়। কিন্তু আপুনি চিন্তা নকৰিব, মৃত্যু নহয়। যিহেতু শনিদেৱ হৈছে আপোনাৰ কুষ্ঠিৰ কেন্দ্ৰস্থানৰ, আপোনাৰ লগ্নস্থানৰ অধিপতি গ্ৰহ, গতিকে শনি গ্ৰহ আপোনাৰ বাবে অশুভ হ'ব নোৱাৰে। আপুনি শুভ ফলাফলেই শনি গ্ৰহৰ পৰা আশা কৰিব পাৰে যদিহে মই কোৱা এই চৰ্তসমূহ মানি চলে। অৰ্থাৎ শনিদেৱে ভাল পোৱা কামবোৰ যদি আপোনালোকে কৰিব পাৰে নিজৰ জীৱনৰ ক্ষেত্ৰত, তেন্তে এইখিনি সময়ত শনিদেৱৰ পৰা আশীৰ্বাদ পাই আপোনালোকে বৰ্তমান অৱস্থাতকৈ দুগুণ বেছি উন্নতি কৰিবলৈ সক্ষম হ'ব। প্ৰথম কথা হ'ল আপোনালোকৰ জীৱনত ডিসিপ্লিন অৰ্থাৎ নিয়মানুবৰ্তিতা আনিব লাগিব। আপোনালোকে সময়মতে উঠিব লাগিব, সময়মতে খাব লাগিব, সময়মতে শুব লাগিব আৰু এলাহ সম্পূৰ্ণ পৰিত্যাগ কৰিব লাগিব। যিসকলে গোটেই দিনটো শুই বহি কটায় বা শৰ্টকাট আৰ্নিঙৰ কথা অৰ্থাৎ শৰ্টকাট ৰাস্তাৰে টকা পইচা উপাৰ্জন কৰাৰ কথা চিন্তা কৰে, তেওঁলোকে কিন্তু এইখিনি সময়ত ভাল ফলাফল মুঠেই আশা কৰিব নোৱাৰে। লগতে আপুনি সত্যত থাকিব লাগিব, ন্যায়ত থাকিব লাগিব, বদ অভ্যাসসমূহ পৰিত্যাগ কৰিব লাগিব, মদ ভাং বিড়ি চিগাৰেটৰ পৰা আঁতৰত থাকিব লাগিব। লগতে অসৎ সংগও আপুনি এইখিনি সময়ত পৰিত্যাগ কৰিব লাগিব। নিজে যদি নিকা হৈ থাকে, কঠোৰ পৰিশ্ৰম কৰে, লগতে সত্যত আৰু ন্যায়ত থাকে, তেন্তে এইখিনি সময়ত শনিদেৱৰ আশীৰ্বাদত আপোনাৰ কিন্তু নদন বদন হ'ব। যিহেতু শনিদেৱ আপোনাৰ লগ্নৰ অধিকাৰী গ্ৰহ আৰু লগ্নৰ অধিপতি গ্ৰহ সাধাৰণতে যি লগ্নতে নাথাকক কিয় খুব আশীৰ্বাদ দিয়ে অৰ্থাৎ শুভ ফলাফল দিয়ে। গতিকে আপোনালোকে নিজৰ তন মন ধন একেবাৰে নিকা কৰাৰ লগত নিজৰ আচাৰ বিচাৰ ব্যৱহাৰ সংস্কাৰ যদি ভালদৰে ৰাখে, এইখিনি সময় আপোনাৰ বাবে খুব শুভ সময় বুলি ক'ব পাৰি। আপোনাৰ এইখিনি সময় যিহেতু দ্বিতীয় ভাৱত আছে অৰ্থাৎ আপোনাৰ কুষ্ঠিৰ দ্বিতীয় ভাৱত আছে, গতিকে এইখিনি সময়ত আপোনাৰ হাতলৈ যথেষ্ট টকা পইচা আহিব। কিন্তু এটা কথা মনত ৰাখিব, এইখিনি সময়ত হয়তো আপোনাৰ পৰিয়ালৰ লগত বা আপোনাৰ আত্মীয় স্বজনৰ লগত কোনো কথাত মতবিৰোধ হ'ব পাৰে। গতিকে এইখিনি সময়ত আপুনি যিমান পাৰে শান্ত হৈ থাকিব আৰু সকলো কথাৰ বিবেচনা কৰিবলৈ যাওঁতে আপুনি খুব ধীৰে স্থিৰে কুল মাইণ্ডেৰেহে কৰা উচিত। লগতে এইখিনি সময়ত শনিদেৱে উত্তৰ ভাদ্ৰপদ আৰু পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰত থাকিব। এই উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ হৈছে শনিদেৱৰ নিজা নক্ষত্ৰ আৰু পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ হৈছে গুৰুদেৱৰ নক্ষত্ৰ। গতিকে এইখিনি সময়ত নক্ষত্ৰৰ স্থিতি চাইও আপুনি ভাল ফলাফল আশা কৰিব পাৰে। এতিয়া আহক চাওঁ গুৰুদেৱ অৰ্থাৎ গুৰু বৃহস্পতিৰ বৰ্তমান আপোনাৰ কুষ্ঠিত অৱস্থান কেনেধৰণৰ। গুৰু বৃহস্পতি বৰ্তমান আপোনাৰ কুষ্ঠিৰ পঞ্চম ভাৱত আছে। পঞ্চম ভাৱ হৈছে শিক্ষাৰ ভাৱ
ভাৱ পঞ্চম ভাৱ হৈছে জীৱনত নতুন নতুন সুবিধা নিউ অপৰচুনিটি পোৱাৰ ভাৱ লগতে পঞ্চম ভাৱ হৈছে আপোনাৰ সন্তানৰো ভাৱ গতিকে এইখিনি সময়ত বিশেষকৈ ষ্টুডেণ্টছৰ বাবে নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ নিজৰ অধ্যয়নৰ ক্ষেত্ৰত খুব শুভ ফলদায়ক মাহ যদিহে আপোনালোকে নিজা চেষ্টা অব্যাহত ৰাখে আৰু একো অসৎ পথ অৱলম্বন নকৰে এইখিনি সময়ত যদি আপোনালোকে যথেষ্ট পৰিশ্ৰম কৰে নিজৰ শিক্ষাৰ ক্ষেত্ৰত আৰু অসৎ সংগ পৰিত্যাগ কৰে বা পৰীক্ষা হলতো অৰ্থাৎ এক্সামিনেশ্যন হলতো আপোনালোকে একো অসৎ পন্থা অৱলম্বন নকৰিব অৰ্থাৎ নকল নকৰিব তেতিয়াহে গুৰুদেৱে আপোনাক আশীৰ্বাদ দিব অৰ্থাৎ পৰীক্ষাত আপোনাৰ ৰিজাল্ট ভাল হ'ব যিহেতু বহুতো শিক্ষাৰ্থীয়ে মোক ৰিকুৱেষ্ট কৰে যে শিক্ষাৰ ক্ষেত্ৰতে গ্ৰহবোৰৰ অৱদানৰ বিষয়ে ক'বলৈ গতিকে মই এই কথা মেনশ্যন কৰি দিছোঁ লগতে আপোনাৰ যদি সন্তান আছে এইখিনি সময়ত সন্তানেও নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত বা নিজৰ জীৱনৰ বিভিন্ন ক্ষেত্ৰত উন্নতি কৰিব পাৰিব আৰু যিসকলে সন্তান বিচাৰি আছে তেওঁলোকৰো এইখিনি সময়ত মনৰ আশা পূৰণ হ'ব লগতে গুৰুদেৱ অৰ্থাৎ গুৰু বৃহস্পতি 18 অক্টোবৰৰ পৰা 5 ডিচেম্বৰলৈকে উচ্চ ৰাশিত অৱস্থান কৰিব গতিকে এইখিনি সময়ত আপোনাৰ শত্ৰু নাশ হ'ব আপুনি যদি কিবা ৰোগত ইমান দিন ভুগি আছিল সেই ৰোগৰ পৰা আপুনি আৰোগ্য লাভ কৰিব পাৰিব লগতে এইখিনি সময়ত আপোনাৰ যদি বেংকত কিবা লোন আছিল বা বেলেগ চ'ৰ্চৰ পৰা আপুনি কিবা ধাৰ ঋণ লৈছিল সেই ধাৰ ঋণো আপুনি পৰিশোধ কৰিব পাৰিব লগতে গুৰু বৃহস্পতিয়ে আপোনাৰ ভাগ্যৰ ভাৱত আপোনাৰ আয়ৰ ভাৱত আৰু আপোনাৰ টকা পইচাৰ ভাৱতো দৃষ্টি দিছে যিহেতু গুৰুৰ দৃষ্টি অমৃত বুলি ক'ব পাৰি গতিকে এইখিনি সময়ত আপোনাৰ ভাগ্য উদয় হ'ব হাতলৈ নিজৰ কৰ্মৰ জৰিয়তে নিজৰ বৃত্তিৰ জৰিয়তে সেয়া আপুনি চাকৰিয়ে কৰক বা ব্যৱসায়ে কৰক তাৰ জৰিয়তে আপোনাৰ হাতলৈ যথেষ্ট টকা পইচা আহিব আৰু আপোনাৰ ব্যক্তিত্বৰো বিকাশ হ'ব লগতে আপোনাৰ আত্মীয় স্বজন মিতিৰ কুটুমৰ লগতো আপোনাৰ সম্পৰ্ক আপোনাৰ আন্তৰিকতা বাঢ়িব গুৰুৰ পৰা আশীৰ্বাদ পাবলৈ অৰ্থাৎ এই শুভ ফলসমূহ পাবলৈ তেতিয়াহে আপুনি সক্ষম হ'ব যেতিয়া আপোনাৰ নিজৰ মাজত শৃংখলাবদ্ধতা ৰাখে অৰ্থাৎ আপুনি এটা ডিসিপ্লিন লাইফষ্টাইল ফলো কৰে লগতে নিজৰ আচাৰ বিচাৰ ব্যৱহাৰ সংস্কাৰ ভালদৰে ৰাখিব লাগিব সকলোকে আপুনি সমদৃষ্টিৰে চাব লাগিব গুৰুস্থানীয় লোকক আপুনি আদৰ সাদৰ কৰিব লাগিব দৰিদ্ৰজনক আপুনি আপোনাৰ সাধ্য অনুসৰি সহায় কৰিব লাগিব লগতে এইখিনি সময়ত আপুনি যদি তীৰ্থস্থানসমূহ দৰ্শন কৰিব পাৰে বা নিজৰ সাধ্য অনুসৰি তীৰ্থস্থানসমূহত দান বৰঙণি যোগাব পাৰে তেন্তে গুৰুৰ আশীৰ্বাদ পাবলৈ সক্ষম হ'ব মই শনিদেৱ আৰু গুৰুদেৱৰ আশীৰ্বাদ লাভ কৰিবৰ বাবে উপায়সমূহ কৈ দিছোঁ শনিদেৱৰ বাবে আপুনি প্ৰতি মঙ্গলবাৰে আৰু শনিবাৰে হনুমান চালিচা পুৱা গধূলি পাঠ কৰিব লগতে হনুমান মন্দিৰত আপুনি চামেলি তেলৰ চাকি জ্বলাব আৰু গুৰু বৃহস্পতিক সন্তুষ্ট কৰিবৰ বাবে আপুনি প্ৰতিদিনেই পুৱাই গা পা ধুই আহি ওম নমঃ ভগৱতী বাসুদেৱাই নমঃ এই মন্ত্ৰফাকি 108 বাৰ জপ কৰিব লগতে সদায় তুলসী তলত পানী দিব কিন্তু মনত ৰাখিব দেওবাৰে আৰু একাদশীৰ দিনা তুলসী তলত পানী নিদিব লগতে আপুনি গুৰুৰ বীজ মন্ত্ৰ ওম গ্ৰাং গ্ৰীং গ্ৰোং শাহ গুৰুৱে নমঃ এই মন্ত্ৰফাকিও প্ৰতিদিনে আপুনি 108 বাৰ জপ কৰিব গতিকে কুম্ভ ৰাশিৰ জাতক জাতিকাৰ 2025 বৰ্ষৰ এই শেষৰ ছমাহ ভাল বুলিয়ে ক'ব পাৰি শুভ ফলদায়ক বুলিয়ে ক'ব পাৰি যদিহে মই কোৱা এই কথাসমূহৰ ওপৰত এই বিষয়সমূহৰ ওপৰত গুৰুত্ব দিয়ে এয়া হৈছে এক থুলমূল আভা যে জুলাই মাহৰ পৰা ডিসেম্বৰ মাহলৈকে আপোনাৰ কেনেদৰে পাৰ হ'ব প্ৰকৃততে আপোনাৰ পুষ্টিখনেই আপোনাৰ ডিএনএ গতিকে আপোনাৰ বাৰ্থ ডিটেইলছ গম পালেহে মই আপোনাৰ পুষ্টিৰ সম্পূৰ্ণ বিশ্লেষণ কৰিব পাৰিম তথাপিও মই মোৰ ফালৰ পৰা এক ক্ষুদ্ৰ চেষ্টা কৰিছো যাতে আপোনালোকক মই কিছু হলেও গাইডেন্স দিব পাৰো ইয়ালৈকে মোৰ প্ৰেডিকচন যদি আপোনাৰ ঠিকে থাকে লাগিছে তেন্তে মোৰ চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু গৰ্বৰে কওঁ যে মই বজৰংবলীৰ ভক্ত হয় কমেন্ট বক্সত জয় হনুমান বা জয় বজৰংবলী লিখিলে মোৰ নিশ্চয় ভাল লাগিব প্ৰভুৰ কৃপা আপোনালোক সকলোৰে ওপৰত থাকক মই তাৰেই কামনা কৰিলো তেন্তে আজিলৈ আহিছো জয় শ্ৰী ৰাম জয় বজৰংবলী